নমস্কাৰ বন্ধুসকল, আমাৰ কিডনি যুগল যে আমাৰ জীৱনৰ বাবে এবিধ অতি গুৰুত্বপূৰ্ণ অংগ, সেই কথা আমি বেছিভাগ মানুহে জানো। কিন্তু দেখা গৈছে আজিকালি বেছিভাগ মানুহেই হঠাতে কিডনি ৰোগত আক্ৰান্ত হয়। আৰু কিডনিৰ ৰোগ হ'লে কিছুমান লক্ষণে দেখা দিয়ে যদিও বেছিভাগ ক্ষেত্ৰতে কিন্তু লক্ষণবোৰে দেখা নিদিয়াকৈ থাকে। অৰ্থাৎ কিডনি ৰোগৰ বেছিভাগেই নীৰৱ ঘাতক হিচাপে আমাৰ দেখা দিয়ে। গতিকে বিশেষজ্ঞসকলৰ বাবে এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে, কিয়নো কিডনি ৰোগ হোৱা বুলি জানিব পৰালৈকে আচলতে কিডনিৰ বেছি অংশই বেয়া হৈ যায়, যাৰ বাবে চিকিৎসকসকলৰ বাবে বা বিশেষজ্ঞসকলৰ বাবে কিডনি সুস্থ কৰি তোলাটো জটিল হৈ পৰে। বিশেষজ্ঞসকলৰ বাবে এইটো এটা চিন্তাৰ কাৰণ হৈ পৰিছে। আৰু বিশেষজ্ঞসকলৰ মতে খাদ্যাভ্যাসৰ ওপৰতেই আচলতে কিডনিৰ স্বাস্থ্য নিৰ্ভৰ কৰে। কিছুমান খাদ্যই কিডনি সুস্থ কৰি ৰখাৰ বিপৰীতে কিছুমান খাদ্যই আকৌ কিডনি ৰোগগ্ৰস্ত কৰি তোলে। গতিকে বন্ধুসকল, আজি আমি আলোচনা কৰিম কোনবোৰ খাদ্যইনো আমাৰ কিডনি যুগল সুস্থ কৰি ৰখাত সহায় কৰে, লগতে কোনবোৰ খাদ্যই বা কোনবোৰ খাদ্যাভ্যাসে আমাৰ কিডনি যুগল ৰোগগ্ৰস্ত কৰি তুলিব পাৰে। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অসমৰ সকলো মানুহৰ ওচৰলৈ আজিৰ এই ভিডিঅ'টো যায়। প্ৰথমে আমি কোনবোৰ খাদ্যইনো কিডনি ভালে ৰখাত বা কিডনি সুস্থ কৰি ৰখাত সহায় কৰে সেই খাদ্যবোৰৰ বিষয়ে কথা পাতিম। 1 নম্বৰ হৈছে কেঁচা পিঁয়াজ। দৈনিক এটাকৈ মধ্যমীয়া আকাৰৰ পিঁয়াজ খাব লাগে, কিয়নো পিঁয়াজত ফ্লেভোনাইড নামৰ এবিধ উপাদান থাকে। এই ফ্লেভোনাইডে তেজৰ চৰ্বি কমাই কিডনিৰ স্বাস্থ্য ভালে ৰাখে। লগতে কেঁচা পিঁয়াজত পটাছিয়াম আৰু প্ৰটিন থাকে। পিঁয়াজত থকা এই পটাছিয়াম আৰু প্ৰটিনে কিডনিৰ স্বাস্থ্য ভালে ৰখাটো সহায় কৰে। তাৰপিছত 2 নম্বৰ উপাদানবিধ হৈছে আপেল। দৈনিক এটাকৈ আপেল খাব লাগে। আপেলত থকা পুষ্টি উপাদানসমূহে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে আৰু কিডনিৰ ফাংচনো উন্নত কৰাত সহায় কৰে। 3 নম্বৰ উপাদানবিধ হৈছে কেঁচা নহৰু। দৈনিক 2 ফোঁটা বা 3 ফোঁটাকৈ কেঁচা নহৰু খাব লাগে। কেঁচা নহৰুত এণ্টি ইনফ্লামেটৰী উপাদান থাকে। এই এণ্টি ইনফ্লামেটৰী উপাদানে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। লগতে কিডনিত থকা অন্যান্য কিছুমান উপাদানে তেজৰ কলেষ্টৰল কমাই কিডনি সুস্থ কৰি ৰখাত সহায় কৰে। 4 নম্বৰ খাদ্যবিধ হৈছে কণীৰ বগা অংশ। দৈনিক 1 বা 2টা কণীৰ বগা অংশ খাব লাগে, কিয়নো কণীৰ এই বগা অংশত যিবিধ প্ৰটিন থাকে সেই প্ৰটিনবিধে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। তাৰপিছত 5 নম্বৰ খাদ্য উপাদানবিধ হৈছে ডালচেনি। দৈনিক 1 টুকুৰা মানে 1 ইঞ্চিমান দৈৰ্ঘ্যৰ ডালচেনি গুড়ি কৰি কুহুমীয়া গৰম পানীৰ লগত সেই গুড়ি মিহলাই খাব লাগে। ডালচেনিৰ গুড়ি এনেদৰে খালে কিডনিৰ স্বাস্থ্য ভালে থাকে। অৰ্থাৎ ডালচেনিৰ গুড়িয়ে কিডনিৰ ফাংচন উন্নত কৰাত সহায় কৰে। 6 নম্বৰ খাদ্যবিধ হৈছে ৰঙা চেৰি। ৰঙা চেৰিত ভিটামিন চি, ভিটামিন কে আৰু মেগনেছিয়াম যথেষ্ট পৰিমাণে থাকে। এই উপাদানবোৰে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। 7 নম্বৰ খাদ্যবিধ হৈছে লোকেল মাছ। লোকেল মাছ মানে আচলতে সতেজ মাছৰ কথাই কোৱা হৈছে। মাছত আচলতে ওমেগা 3 ফেটি এচিড পোৱা যায়, আৰু ওমেগা 3 ফেটি এচিড কিডনিৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। 8 নম্বৰ খাদ্যবিধ হৈছে বন্ধাকবি। বন্ধাকবিত আচলতে ভিটামিন বি, ভিটামিন চি, ভিটামিন কে আৰু ফলিক এচিড যথেষ্ট পৰিমাণে থাকে। এই পুষ্টি উপাদানসমূহে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। 9 নম্বৰ খাদ্যবিধ হৈছে কেপচিকাম। কেপচিকামো আচলতে কিডনিৰ সুস্বাস্থ্যৰ বাবে অতি ভাল। 10 নম্বৰ খাদ্যবিধ হৈছে পকা কল। পকা কলত যথেষ্ট পৰিমাণে পটাছিয়াম পোৱা যায়। কলত থকা এই পটাছিয়ামে কিডনিৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। গতিকে এনেধৰণৰ খাদ্যবোৰ যদি আমি নিয়মীয়াকৈ খাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি কিডনি যুগলৰ সুস্বাস্থ্য ৰক্ষা কৰি চলিব পাৰোঁ। এইবাৰ আমি কথা পাতিম কোনবোৰ খাদ্য আৰু অভ্যাসে আমাৰ কিডনি যুগল ৰোগগ্ৰস্ত কৰি তুলিব পাৰে। 1 নম্বৰ খাদ্যবিধ হৈছে ৰেড মিট। ৰেড মিটত যথেষ্ট পৰিমাণে চৰ্বি থাকে, যাৰ বাবে ৰেড মিট যদি বেছিকৈ বা নিয়মীয়াকৈ খোৱা হয় তেনেহ'লে তেজত কলেষ্টৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ চান্স বেছি থাকে। আৰু তেজত কলেষ্টৰলৰ পৰিমাণ বাঢ়িলে কিডনি যুগলো অসুস্থ হৈ পৰাৰ চান্স বেছি থাকে। অৱশ্যে মুৰ্গীৰ মাংসও বেছিকৈ খাব নালাগে। মুৰ্গীৰ মাংস সপ্তাহত খুব বেছি 2 দিন খোৱাই যথেষ্ট, কিয়নো মুৰ্গীৰ মাংস বেছিকৈ খালে কিডনিত পাথৰ হোৱাৰ চান্স বেছি থাকে।
কিডনি ৰোগগ্ৰস্ত কৰি তুলিব পৰা 2 নম্বৰ খাদ্যবস্তুবিধ হৈছে বেছিকৈ অক্সেলেট থকা খাদ্যবস্তুবোৰ। বিশেষকৈ কৰ্দৈটেঙা। কৰ্দৈটেঙাত যথেষ্ট পৰিমাণে অক্সেলেট পোৱা যায়, সেইবাবে কৰ্দৈটেঙা বেছিকৈ কেতিয়াও খাব নালাগে। তাৰপিছত 2 নম্বৰ অক্সেলেট থকা খাদ্যবস্তুবিধ হৈছে বুট। বুটতো আচলতে অক্সেলেট থাকে, সেইবাবে বুট কেতিয়াও দৈনিক বেছিকৈ খাব নালাগে। দৈনিক এমুঠি বুট খালেই আচলতে যথেষ্ট, বা এমুঠি বুট খালে কিডনিৰ ক্ষতি কৰিব নোৱাৰে। কিডনিৰ ক্ষতি কৰিব পৰা 4 নম্বৰ খাদ্যবস্তুবিধ হৈছে কোল্ড ড্ৰিংকছ। কোল্ড ড্ৰিংকছত যথেষ্ট পৰিমাণে চেনি থাকে, গতিকে কোল্ড ড্ৰিংকছত থকা চেনিয়ে কিডনিৰ ক্ষতি কৰিব পাৰে, সেইবাবে কোল্ড ড্ৰিংকছ আচলতে পৰিহাৰ কৰি চলাই ভাল। তাৰপিছত 5 নম্বৰ খাদ্যবস্তুবিধ হৈছে নিমখ। নিমখ কেতিয়াও জোখতকৈ বেছি খাব নালাগে, অৰ্থাৎ এজন মানুহে দৈনিক 5 গ্ৰামতকৈ বেছি নিমখ সেৱন কৰিব নালাগে। নিমখ বেছিকৈ খালে উচ্চ ৰক্তচাপৰ সৃষ্টি হয়, আৰু এনে উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱাৰ ফলতেই আচলতে কিডনি ৰোগগ্ৰস্ত হৈ পৰাৰ চান্স বাঢ়ি যায়। নিয়মীয়াকৈ ধূমপান কৰা আৰু নিয়মীয়াকৈ মদ্যপান কৰাটো কিডনিৰ স্বাস্থ্যৰ বাবে একেবাৰে ক্ষতিকাৰক। সেইবাবে আমাৰ কিডনি যুগল স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ'লে আমি নিয়মীয়াকৈ ধূমপান কৰা বা নিয়মীয়াকৈ মদ্যপান কৰাটো বাদ দিয়া উচিত। লগতে বেছি পৰিমাণে চাহ আৰু কফি সেৱন কৰাও বাদ দিব লাগে, কিয়নো কফিত যথেষ্ট পৰিমাণে অক্সেলেট থাকে। কফিত থকা এই অক্সেলেটে কিডনিৰ ক্ষতি কৰাৰ চান্স বেছি থাকে। এণ্টাচিড আৰু বিষনাশক দৰৱে কিডনিৰ ক্ষতি কৰাৰ চান্স যথেষ্ট থাকে, সেইবাবে এণ্টাচিড আৰু বিষনাশক দৰৱ সেৱন কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লৈহে সেৱন কৰা উচিত। ইয়াৰ উপৰি পেচাব কেতিয়াও জোৰ কৰি বন্ধ কৰি ৰাখিব নালাগে। পেচাব কৰা লাগিলে নিয়মমতে সোনকালে পেচাব কৰিব লাগে। পেচাব যদি ধৰি ৰখা হয় তেতিয়াও কিডনি যুগলৰ ক্ষতিগ্ৰস্ত হোৱাৰ চান্স থাকে। বন্ধুসকল, কোনবোৰ খাদ্যই আমাৰ কিডনি যুগলৰ স্বাস্থ্য ধৰি ৰখাত সহায় কৰে, লগতে কোনবোৰ খাদ্য আৰু অভ্যাসে আমাৰ কিডনি যুগল ৰোগগ্ৰস্ত কৰি তুলিব পাৰে, সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টোত আপোনালোকে লাইক এটা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।